এজে প্ৰথম সংবাদ উদালগুৰিৰ পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত 1 নম্বৰ ভুটিয়া চাংবাসীৰ দুৰ্দশা নিৰ্মাণৰ 2 বছৰৰ পাছতো সম্পূৰ্ণ নহল 45 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দলংখন এমবি ৰোডৰ পৰা 1 নম্বৰ ভুটিয়া চাংলৈ যোৱা পথত থকা বাহৰ দলংখনৰ ঠাইত এখন পকী দলঙৰ কাম আৰম্ভ কৰিছিল কিন্তু 2 বছৰে সম্পূৰ্ণ নহল দলংখনৰ নিৰ্মাণৰ কাম ফলত অঞ্চলটোত এতিয়া এম্বুলেন্স তথা দুচকীয়া চাৰিচকীয়া একো বাহনে প্ৰৱেশ কৰিব নোৱাৰে অৱশেষত স্থানীয় বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰি শীঘ্ৰে দলং নিৰ্মাণৰ দাবী জনাইছে ক্ষুব্ধ অঞ্চলবাসীয়ে আগবঢ়াইছো আমাৰ সাংবাদিক ৰিপুঞ্জয় নাথৰ এক বিশেষ প্ৰতিবেদন মই বৰ্তমান উপস্থিত আছো ননৈ চেৰপাং সমষ্টিত আৰু এইটো হৈছে পানেৰী বিধানসভা সমষ্টিৰ লগতে এইটো যি পৰিষদীয় সমষ্টি ননৈ চেৰপাং সমষ্টি তাৰ এখন দলং দেখাবলৈ মোৰ কেমেৰা সহযোগ অনুৰোধ জনাইছো এই দলংখন 2016 চনত আৰম্ভ কৰিছিল আৰু ইয়াতে তাৰ আগতে এখন বাহৰ দলং আছিল আৰু বাহৰ দলং থাকোতে তেওঁলোকে হুচাৰূপে যাতায়াত কৰিব পাৰিছিল তেওঁলোকে অহা যোৱা কৰিব পাৰিছিল স্কুলৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰিব পাৰিছিল কিন্তু যেতিয়া সুৰেশ তান্তি যি এমচিএলএ তেওঁ পৰিষদীয় সমষ্টিৰ যি এমচিএলএ সুৰেশ তান্তি তেওঁ ইয়াতে এখন পকী দলং হ'ব বুলি ৰাজ্যক আশ্বাস দিলে আৰু আধাৰশিলা স্থাপন কৰি এইদৰে দুখন ৱাল বনাই থলে তাৰ পিছত কিন্তু আজি 2 বছৰ ধৰি কোনো নাম গণ নাই এই 18 চন পাৰ হলে 3 বছৰ হ'ব দুৰ্গতিৰ কথা তেওঁলোকে ক'ব কেনেকুৱা দুৰ্গতি হৈছে আপোনালোকৰ এই দলংখন নোহোৱাৰ কাৰণে যেটো আগত এখন বাহৰ দলং আছিল মানে আগতে আমাৰ বাহৰ দলঙে ৰাইজে বনাই আছিল যে এটা দুটা বাঁহ দিফালে তথাপি ভালে আমি অহা যোৱা কৰি আছিলো এতিয়া সুৰেশ তান্তি এমচিএল হোৱাৰ লগে লগে আমাক ক'লে যে নাই আমি পকী দলং বনাই দিম আজি এই 16 চনত পকী দলং উদ্ঘাটন কৰি দিলে 4-5 মাহৰ ভিতৰত হৈ যাব পকী দলং আজিলৈকে পকী দলঙে হোৱা নাই এতিয়া কেই বছৰ হ'ল এতিয়া 2 বছৰ 3 বছৰ হ'ব 3 বছৰ পাৰে হ'ব এতিয়ালৈকে দলঙে হোৱা নাই আপোনালোকৰ এমচিএলএ ক'লে কি বুলি কয় এই হ'ব ঠিকাদাৰৰ কিবা এক্সিডেণ্ট হৈছে কিবা কোনে কয় বিল হোৱা নাই কোনে কয় টেণ্ডাৰে হোৱা নাই এইগিলা কৈ থাকে খালি কেনেকুৱা অসুবিধা হয় বাৰিষা পানী আহিলে আগত যেনেকুৱা দলং আছিলে বাহৰ দলং ভালে আছিলে আমি যাব পাৰিছিলো অহা যোৱা কৰিব বহুত অসুবিধা মানে সুবিধা হৈছিলে এতিয়া দলং হৈ পেলাই আধা আধুৰা এৰি দিলে তো আমাৰ যাব কাৰণে বহুত অসুবিধা হয় কিয় বানপানী হ'লে স্কুল যাব নোৱাৰে দলং বনাব পৰা নাই এমচিএল তাতে গ'লে বোলে কয় আমিতো যোৱা নাই মা দেউতাহঁতে কৈছে তো কয় বিল হোৱা নাই ক'তবা ঠিকাদাৰৰ এক্সিডেণ্ট হৈছে এইগিলাই কৈ থাকে আৰু তো ইফালে 3 বছৰ হ'ল 3 বছৰ হ'লে দলংটো হোৱাই নাই পিছত বানপানী আহিলেতো বহুত অসুবিধা হয় স্কুল যাব কাৰণে কিমান ঘূৰি যাব লাগে এক্সাম থাকিলেতো যাবই লাগিব না তো ইমান বানপানী হ'লে কোনো স্কুলত যাব পাৰিব সবৰে অসুবিধা প্ৰব্লেম হয় না তো সেই তুমি কোন ক্লাছত পঢ়া ক্লাছ 9ত পঢ়ো মই কোন স্কুলত পঢ়া তুমি পানেৰী হাই সেকেন্ডাৰী দলংটো যিমান ওখ আছে সিমান পানী হয় সেইকাৰণে আমাৰ এইবিলাক অসুবিধা আৰু চুলি পুলি অহা যোৱা ছাত্ৰ ছাত্ৰীৰ আমাৰ বুঢ়া ডেকাৰ সবৰে অসুবিধা আজি 3 বছৰ হ'ল বনাম বলে আজিলৈকে একো হোৱা নাই আৰু কি হ'ব আপোনালোকৰ এতিয়া যায়নে না সুৰেশ তান্তি আপোনালোকৰ সমষ্টিলৈ যায়নে না আমাৰ গাঁৱত নাহে যেতিয়া উৎপাদন হয় তেতিয়া আহিল আৰু তেতিয়াৰ পৰা নাই এতিয়া মানে বাহৰ দলংটোতো নাই কিন্তু এতিয়া এইটো যে যি কৰিছে আৰু কামটোতো কৰিছে আমি একো বেয়া পোৱা নাই কিন্তু 2 বছৰ নহয় 5 বছৰ পিছত হক কিন্তু এইটো সাইড যদি উঠাই দিলে হয় এক সাইড যদি এইটো সাইড পকা হৈছে এইটো সাইড যদি পকা হলে হয় তেনেহলে আমি আৰু ওপৰত বাহৰ এটা দলং দিব পাৰিলো হয় এতিয়া যি এটা কান্ধতকে উঠাই আনিব লাগে কান্ধত উঠাই আনিব লাগে হয় তেওঁলোকে এটা কথা কৈছে যে বেমাৰী কান্ধত আনিব লাগে যাৰ ফলত এইখন এখন মৰণ ফান্দত পৰিণত হৈছে তেওঁলোকৰ মতে এটা কথা কৈছে যে তেওঁলোকে বাহৰ দলং থাকোতে তেওঁলোকৰ ভাল আছিলে যিটো বাহৰ দলং থাকিলে তেওঁলোকে ঠেলাৰে হওক বা কিবা পাৰ কৰি আনিব পাৰিছিলে কিন্তু সেই বাহৰ দলংখনো এটা সময়ত পকী দলং হ'ব বুলি ঠিকাদাৰে আহি উঠাই দিয়ে এইদৰে দুখন গাৰ্ডৱাল বনাই থৈ দিছে আৰু তাৰ ওপৰত কিন্তু এতিয়ালৈকে স্লেবখন নহল যাৰ পৰিণতি তেওঁলোকে বছৰ ধৰি আজি 3টা বছৰ তেওঁলোকে যিহেতু ভুগিব লগা হৈছে গতিকে তেওঁলোকে সকলোৱে আশা কৰিছে যাতে এই যে পকী অন্তত যদি পোষ্টটো উঠাই দি বাহৰ দলং এখনো ইয়াতে নিৰ্মাণ কৰি দিয়ে বা মানুহ যাতায়াত কৰিব পৰা সুবিধা কৰি দিয়ে যিহেতু 108 নাহে বেমাৰী তেওঁলোকে ঠেলাই দি আনিব লাগে বা কান্ধত আনিব লাগে গতিকে তেওঁলোকে এটা আশা কৰিছে যে এই বাহৰ দলং এখন হ'লেও দিয়ক তেওঁলোকক পকী দলং নালাগে গতিকে আমাক বাহৰ দলং এখন দিয়ক তেতিয়াহ'লে তেওঁলোকৰ সুবিধা হ'ব তাকেই তেওঁলোকে কামনা কৰিছে ৰাজনৈতিক ৰথী মহাৰথীৰ হট ডায়লগে এতিয়া উত্তপ্ত কৰি ৰাখিছে পঞ্চায়ত নিৰ্বাচনৰ বতাহ ৰাজনৈতিক নেতাৰ মুখত আখৈ ফুটা দি ফুটিছে কেতিয়াও নুশুনা ডায়লগ এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন কংগ্ৰেছ এজিপি যদি ভাই বাপেক হল বদৰুদ্দিন আজমল এজিপি ভাই এটা মন এতিয়া কেনেকে ভাই হল ঠিক আছে যদি ভাই দিলে বাপেক জনটো একে কেতিয়াও হ'ব নোৱাৰে কংগ্ৰেছ আৰু এজিপি যদি ভাই বাপেক জনটো একে হ'ব নোৱাৰে আৰু যদি কয় যে নহয় মোৰ বাপেক এজনেই তেতিয়াহ'লে সেই বাপেকজন অসমত এজনেই আছে তাৰ নাম বদৰুদ্দিন আজমল হ'বই লাগিব বেলেগ বাপেক আৰু হ'ব নোৱাৰে এজন্য আমি বলতেছি হেমন্ত ভাই
নিৰ্বাচনী বতাহত নেতাৰ ডাইলগে চৰাইছে ৰহন। আজি যেনেকে পুৰণা নোটবিলাক দিলে দোকানত 1 টকাৰে মাল নাপায় তেনেকে কংগ্ৰেছক ভোট দিলে ৰাস্তাত ফুল এটাও নাহে। বাকপটু মন্ত্ৰী হিমন্ত বিশ্বই অগপক তুলাধুনা দিয়াৰ লগতে জনতাক দিছে হাঁহিৰ খোৰাক। বুধবাৰে অগপৰ কমলপুৰৰ বিধায়কক পেণ্ডুলামৰ সৈতে ৰিজালে হিমন্তই। সত্যব্ৰত কলিতাক আখ্যা দিলে ডুপ্লিকেট বিৰোধী। যদি এমএলএ দিনে ৰাতিয়ে মুখ্যমন্ত্ৰীক গালি পাৰি থাকে তেনেকুৱা এমএলএ ভোট দিয়াতকৈ কংগ্ৰেছকে জিকাই থোৱা ভাল আছিলে, হয় নহয়? যদি বিৰোধীত থাকিবই লাগে তেতিয়াহ'লে কংগ্ৰেছত থাকিব লাগিছিল। বিৰোধীৰো ডুপ্লিকেট হ'ব পাৰে নেকি? অসমত বিজেপি শাসনত বিৰোধী কংগ্ৰেছ। এতিয়া যদি মোৰ বিৰোধীয়ে হ'ব লাগে তে মই ডুপ্লিকেট কিয় বিৰোধী হ'ব লাগে? ডাইৰেক্ট মই কংগ্ৰেছত থাকি বিৰোধী হ'ব লাগে। এটা মই বিৰোধীও নহলো শাসকো নহলো, ঘড়ীৰ পেণ্ডুলিয়ামৰ দৰে ইফাল সিফাল মাৰি আছো। এনেকেতো উন্নতি নহয়। ইফালে ধেমাজিত কংগ্ৰেছৰ দেৱব্ৰত শইকীয়াৰ ডাইলগ, ছাগলীয়ে নাখায় কি পাগলে নকয় কি। চব তেওঁৰ বিভিন্ন কথা প্ৰকৃততে নিৰ্বাচনৰ সময়ত তেখেতে দিয়া কথাসমূহৰ বিশেষ গুৰুত্ব দিব নালাগে, তেওঁলোকৰ ভিতৰুৱা বুজা পৰা আছে। প্ৰকৃততে অসমত কথা এটা আছে যে ছাগলীয়ে নাখায় কি পাগলে নকয় কি, মই এতিয়া ঠিক তেনেধৰণে ক'ব বিচাৰিম। ডাইলগৰ যুঁজত ৰৈ থকা নাই প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। মৰিগাঁৱত মহন্তৰ মন্তব্য, কংগ্ৰেছ এজিপি নহয়, কংগ্ৰেছ বিজেপিহে ভাই ভাই। বিজেপি আৰু কংগ্ৰেছটো ভাই ভাই, ইয়াৰ মানুহ তাত আছে তাৰ মানুহ ইয়াত আছে, গতিকে সেইটো তেওঁলোকৰ এজিপিটো সাধাৰণতে আক্ৰমণৰ লক্ষ্য হ'ব, প্ৰতি আক্ৰমণৰ লক্ষ্য হ'ব। হিমন্তই নেৰিলে কংগ্ৰেছকো। হিমন্তৰ কটাক্ষ, দ্ৰুত খেলিব লাগে নিৰ্বাচন।